हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आरएस ब्लॉग। तो আমি ৰাতিপুৱা উঠো 9টা বাজিছে এতিয়া আৰু এতিয়া আমি যাই আছোঁ স্নান কৰবা আৰু আপোনালোক ভিডিঅ'টো বঢ়িয়াকৈ দেখাম ক'ত কি স্নান কৰিব লাগে। আৰু মেলা কালি ৰাতি আমি কিবা কিবি ঘূৰিলোঁ, ভিডিঅ'টো চালাকে আপোনালোকে অলপ চলপ মানে একেটা জাগাই বহুত মানে খোজকাঢ়ি থাকিব লাগে লাগাতকৈ বেছি, মানে 10-12 কিলোমিটাৰ ডেইলি খোজকাঢ়ি আছোঁ। যোৱা 12 স্নান হৈছে। আৰু আজি আমি গধূলি ৰাম মন্দিৰ চাব যাব পাৰোঁ। हाँ भाई तुम लोग जाओ अकेले, हम बाद में बोलेंगे ब्लॉग में। तो गधूली राम मन्दिर चाब যাব পাৰে, মানে গধূলি যাম, কালি চাম 4 আৰু কালি বেয়া কম গতিকে আমি পৰহি ৰাতিপুৱা ঘৰত যাম। তো এখন ভিডিঅ'টো দেখাম আপোনালোকক আৰু আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো কেনে হয় ক'ব। Yo toro. और धीरे से किस मारेगा মানে জয় জয় আছো কালে কই গেছি বেলেগ জায়গা দেখছো, আজি বেলেগ জায়গা দেখছো। জয় জিতেছি সেই বেলেগ জায়গা দেখিছো। কালি মানে ঘূৰি ঘূৰি মানে ৰাস্তা বহুত না আৰু মানে একদমই ভুল লাগি যায়। তো সেনেকৈ ঘূৰি ঘূৰি আহোঁতে মানে বেলেগ দেখা পাইছোঁ, এই জেগাখিনি দেখিছোঁ। এই নাম মানে লগৰ এই অলপ নামটো এইবিলাক দেখাই নাছিলোঁ, আজি এই এনে আৰু বেলেগ আৰু যিমান ঘূৰে সিমানে বেলেগ জেগা দেখোঁ। ইমান ডাঙৰ এৰিয়া, 30-40 কিলোমিটাৰৰ এটা এৰিয়া ডাঙৰ। তো যিমান ঘূৰে শেষ হৈ নাই আৰু পাৰাখিনি ঘূৰিছোঁ হ'লে আমাৰ ভুল হৈ কিনাতে হওক কিবা হওক বহুত ঘূৰিছোঁ যিমান পাৰোঁ। ৰাতি 1-2 বাজি যাই আছে। কালিও 1-2 বজাত আমি কেম্পত গৈছোঁ, ৰাতি আছোঁ। आज वो है, आज देखते हैं और क्या क्या देखने को मिलता है, आप लोगों को भी दिखाएंगे। आप कुछ बोलोगे अभिजीत? আমি এটা য'ত যাই আছোঁ এই জেগাটো হৈছে পৃথিৱীৰ প্ৰথম কলাপছ কৰা জেগা। যেতিয়া আজিকালি যি ইউটিউবাৰবিলাকে কলাপছ কৰে বাঢ়ি যায়, কিন্তু গংগা যমুনা আৰু সৰস্বতী কলাপছ কৰিছে, তাৰ কাৰণে এই জেগাখিনি তিনো ফেমাছ হৈ গৈছে। সিংগলকে তিনরে ফলোয়ার্স কম, সরস্বতী নদীরও কম, গঙ্গারও কম, যমুনারও কম। কলাপছ করাই ওয়ার্ল্ড ফেমাস হৈ গৈছে। কলাপছ কৰা আৰু সৰস্বতী যোনটো আমাৰ নদীটো সেইটো আমাৰ বেলেগত নাই, মানে শুকি গৈছে। কিন্তু এতিয়া আমাৰ তলৰ পৰা আহ বুলি কৈ কি হয় গোটেই ইয়াতে লগ হয়, সেইটো আমি জানো। কিন্তু বেলেগত য'ত সৰস্বতী নদী বুলি কোৱা আছে বহুত জেগাতে মানে ভিডিঅ'টো পাইছোঁ, কিবা পাইছোঁ, মানে চব শুকা হৈ গৈছে, পানী নাই অলপো। কিন্তু ইয়াতে তিনিওটা লগ হয়, তলৰ পৰা আহ বুলি ক'লে কি হয় নাজানো, তিনিটা লগ হয় আৰু আমি দেখা পাম আৰু গা চা ধুম। পাপটো কৰা নাই জানি বুজি, যদি কেতিয়াবা কিবা কৰা গৈছেও যাতে সেইখিনিয়াত যাতে আমাৰ ঠিক হৈ নান্ধে আৰু সীতাই অভিশাপ দিছিল সৰস্বতী নদী, সৰস্বতী নদী উঠি গৈছে। কিন্তু 12 বছৰৰ মূৰত সৰস্বতী নদীটো লৈ আৰু অলপ আহিখিনি যে কুম্ভ মেলাটো যিমানক মই জানো। तो इसने बोल दिया कुछ को थोड़ा सा समझता, हमको थोड़ा सा जानते थे, हम भी बोल दिया यही सब है। अभी नहाएंगे, पाप साफ करना है, যদি কৈছোঁ খোৱা যাওক আৰু এইফালে দিনকেইটা ভাল হওক মোৰ লগতে আপোনালোক চবৰে সেই আৰু আগে যাক যে মাৰিব থাকিব লগা আছে আই যাবা চালা চব কৰিম, পাপটো কৰি এইখিনি যে পুণ্যটো কৰি যাম, পাপটো কাটে দিব। প্লেন ফৰ আফটাৰ 12 ইয়াৰ্ছ ঈশ্বৰনী ফুলন দিবি তুমি, গম পাইছা নাই? जो हो रहा है अच्छा ही हो रहा है, ऐसा है। तो भाई सब मेडिसिन আছে সব আমারে, তো একদম ফ্রি, যি মেডিসিন লাগে সব আমার মেডিসিন, আমার এলা সব বিল হয়েছে। চিন্তা কৰিব নালাগে, যদি আপোনালোক কোনোবা আহে এবাৰ মেডিচিন ফ্ৰীতে লৈ যাব পাৰিব, কি বেমাৰ হৈছে ক'ব, লৈ কিনে আপুনি আৰু লৈ যাব পাৰিব একদম ফ্ৰী, আমাৰ ফালৰ পৰা আহিছোঁ। তো গাইছোঁ উল্টা মাৰিছে, আমি মানে গা ধুব যাব লাগিছিল, গা ধুব যোৱাৰ আগতে মানে
চব মিলাক লগ হৈ কিনাত আকালে যোৱা কথা আছিল সেইকাৰণে আমি এটা বেলেগ জেগাত আহিব লগা হ'ল অলপ দূৰত তো বৈশাখটো 15 আহিলোঁ 15 অহাৰ পিছত হ'ল কেইটা মানে সেইটো বস্তু নহয় মানে একেলগ হৈ গা ধোৱাটো এতিয়া নহয় নহ'লে এতিয়া আৰু আমি এক উল্টা এতিয়া তাকালিক য'ত গা ধোৱা আমি সেইখিনি চমগম তাতে যাইবাক লৈ আমাৰ 13 কিলোমিটাৰ দেখুৱাইছে এতিয়া 13 ঘণ্টা খোজ কাঢ়া আৰু এতিয়া এটা আৰু সেই আৰু মানে কি 13 মিনিট 13 15 10 কিলোমিটাৰ আকৌ নহয় আৰু খোজ কাঢ়ি থাকিব পাৰি আৰু সেয়াও এটা ভাল ইমান এটা মানে নালাগে যে 13 কিলোমিটাৰ খোজ কাঢ়িছোঁ 15 কিলোমিটাৰ খোজ কাঢ়িছোঁ সেনেকৈ নালাগে তো আমি এতিয়া যাম এইগিলা গা ধুম মানে আৰু কি ক'ব মেলাখন চহাইৰ পৰা ইমান জৰুৰী দেশৰ মেলাই একদম মেলা চব মেলা আৰু এই এটা চাইড আৰু এইফালৰ দিন আপোনাৰ বহুত আছে আৰু আমি এতিয়া 13 কিলোমিটাৰ খোজ কাঢ়িলোঁ বহুত এতিয়া আৰু আপোনাৰ 8 কিলোমিটাৰ মান আছে সিমান খোজ বাছ খোজ কাঢ়িছোঁ লাহে লাহে আৰু এইকেইদিন গোটেইকেইদিন মানে ৰাতি হওক গধূলি হওক গেলি 10 15 15 খোজ কঢ়া যায় আছে আৰু ৰাতি দিনটো ঠিক নাই কাৰণ ৰাতি 12টা বাজে 1টা বাজে ঘূৰি ঘূৰি যায় য'তে ত'তে আৰু ৰাতিপুৱা উঠো 7টা মানত উঠেই আৰু আহি কিনে এই উঠা যাব লাগে কাৰণ আৰু এই ৰাতিপুৱা ঘুমটিটো হোৱা নাই কাৰণে এতিয়া অলপ মানে ভাগাত ধৰিছে আৰু মানে নাই 10 12 বজাৰ কথাই নাই খোজকাঢ়ি আছোঁ এতিয়া অলপ মানে ঘুমটি হোৱা নাই না সিহঁত অলপ মানে সিহঁত ভাল লাগে নাই খোজকাঢ়ি আৰু এতিয়া বহুত দূৰো অলপ আৰু এইবিলাক আপোনালোকে এতিয়া ৰাস্তাত পাই থাকিব দিয়াকে চবতে একদম কথা নাই আৰু গাইছ আমি আহি আৰু 5 মিনিটমান যাব আছোঁ বহুত আহিলোঁ যি ধূলা পানী লাগি গৈছে মানে ধূলা চব ধূলা আপোনালোকে দেখি আছে কিজানি বাপৰে চব ধূলা উজৰি আছে চব এই যে বগা দেখি চলা চব ধূলাই আৰু চব বালাৰ ওপৰত না বালাৰ ওপৰত ধূলি মানে ধূলাই অকল গাড়ী চলিলে ধূলা কালি দিয়ে যাবো নাই হ্যাঁ এইটো এটা লাইন সেইটো সিফালে আহি আছে আৰু ইফালে যোৱা মানুহ ইফালে ইমান যোৱা মানুহ মানে পিপৰা হৈছে পিপৰা চব গাড়ী আছে দেখছি না গাইছ মানুহ এতিয়া আমি গা ধুম এতিয়া চবে গা ধুই আছে চব একদম একফালৰ পৰা মানুহ বহুত মানুহ না ক'ত কেনেকৈ ধুম এতিয়া সেইটোৱে জাগাই হ'ব নাই গা ধোৱাৰ কাৰণে তো যাওঁ অলপ দুদিন যাম ক'ত জেগা পাওঁ কি চাই লওঁ গা ধুব লাগিব কাৰণে যাব লাগিব আৰু গধূলি আৰু অযোধ্যা যাম ইয়াৰ পৰা মোটামুটি 4 ঘণ্টা ট্ৰেইন আছে ৰাম মন্দিৰৰ কাৰণে এতিয়া সেইটো যোৱা হয় নহয় ঠিকেই হোৱা নাই কাৰণ এতিয়া ইমান দেৰি হৈছে আৰু আমি কেম্প যাব লাগিব বহুত দেৰি আছে চবখিনি দেখি আছোঁ এফালৰ পৰা চাই ৰাখোঁ guys, kami kaso agak so pura sar wala manu so ka dubai so ka dila अभी वाला दिन अपना सवारे खेल दिखा रहा है बहुत सारा लोग আৰু গাছ এই সৰুৰ পানী উতল তাত কি দাম হেতে বহুত দাম লয় আজ কোনোবা যদি আহে বাহিৰত পাই কিনবা নামটি এইগুলো এই দলঙৰ সিফালৰ পৰা কিনি আনিব যে কমত পাব আৰু অলপ এতে দাম বহুত
গাইছ অৱস্থা শেষ হয় একদম নাই আৰু ভৰি-চৰি বিষাইছে 14 কিলোমিটাৰ এতিয়াও সিমানে এতিয়াও বেছি আৰু কিজানি অলপ ঘূৰিবাকে কাৰণে তো যাই আছোঁ এতিয়া আৰু অলপ আছে কেম্প পাম তাৰপিছত বহুত জল নহয় ফাইনেলি গাইছ আহি পালোঁ মৰি যাম পাইছোঁ আজি তো গাইছ এইটো হৈছে বাপ্পা সীতাৰাম পাণ্ডাল আৰু ইয়াতে মানে একদম মানে বেষ্ট আৰু খানা হৈ আছে ডেইলি দিনতো আমি এতিয়া ডেইলি ৰাতি খাই আছোঁ আৰু দিনততো আমি বাহিৰতো বেলেগত খাই আহিছোঁ মানে বেলেগতকৈ মানে ওচৰত বেছি ভাল পাইছোঁ খাই আৰু তো সেইকাৰণে যদি আপোনালোকে আহে চেক্টৰ 18 একদম ওচৰতে মানে য'ত আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যোনটো আমাৰ চেক্টৰ 18 আমাৰ যিটো কেম্প আছে তাৰ কাষতে তো খাই ভাল হ'ব আপোনালোকে খাই আহিব পাৰে যদি ইফালে থাকে Hello guys, welcome back to my YouTube channel. Tôi ঘুমাই আছোঁ এতিয়া আজি বোলে ৰাতিপুৱাই যাব বোলে ক'ত যাব ৰামমন্দিৰ যাম ন ৰামমন্দিৰ যাম আমি এই পুৱাই 4টা বাজিছে আপুনি মাটি ঘুমটি উঠি দিছে আৰু ঘুমটি হোৱাই নাই ডেইলি মানে ঘুমটি ঘুমটি অলপ অলপ কৰি হ'লেও আজি ঘুমটি উঠিলোঁ কাৰ যাম ৰাম মন্দিৰো চাম একেলগে চাই যাম আপোনালোকৰ দেখোন চাই ৰাখোঁ ভিডিঅ'ত এতিয়া উঠি মুখ উঠোঁ অলপ মোৰ মোটামুটি পেকিং কমপ্লিট আৰু যোনে যোনে যাব একদম ওলছে আৰু চব ওলাই গৈছে পেকিং কমপ্লিট চেনেলযোৰ ভৰবা আছে জোতাযোৰ পিন্ধিব লগা আছে ওপৰত জেকেটটা পিন্ধিম পিন্ধিব লাগে ঠাণ্ডা লাগছে মস্ত তাৰপিছত ওলাম কি গাড়ী এখন ভাড়া কৰিছে মানে এখানা দুখন গাড়ী ভাড়া কৰিছে গাড়ী ডাইৰেক্ট লৈ যায় মানে আমাক ৰামদেৱলৈ লৈ যাব ট্ৰেইন আছে 6:30 বজাত কিন্তু ট্ৰেইন হ'লে আৰু 8 ঘণ্টা লাগে ট্ৰেইনত মানে শ্ল' আছে ট্ৰেইন তো সেইকাৰণে গাড়ী ভাড়া কৰিলাক আৰু গাড়ী ভাড়া কৰাৰ কাৰণে মই অলপ সকান দেব সকান যাই পাম সেয়ে আৰু গাড়ী আহি আছে এতিয়া গাড়ীত উঠিম আপোনালোকক দেখাম গাড়ী গোটেইবিলাক ৰামমন্দিৰ যাব 3খানমান গাড়ী আছে বোলে আৰু নামদি জুই কৰি লৈছোঁ দেৰি হৈছে গাড়ীটো এই দুটা আহিবা আছে এই দুটা আহিলে আমি যাম আৰু তো গাড়ী জীৱনৰ জ্বালা পাই গৈছোঁ ৰ এই পুৱাই মই 8 কিলোমিটাৰ খোজা আহিলোঁ মানে ওপৰলৈ আগতে আমাৰ দাঁড়াত আগতে গেল বাছত উঠা দুখন গাড়ী ভাড়া কৰিছে আৰু আহি না তাত কৈছে ইফালে আহ একদমেই গম পোৱা নাই কোনফালে কি যাব লাগে আৰু কৈ যা মানে নকলে এফালে বাছে লৈ ষ্টেচনক লৈ ৰেলৱে ষ্টেচন আৰু ৰেলৱে ষ্টেচনত আহি না কৈছে পূবফালে আহি থাকা আৰু বাছ যাব লাগি আছে ইফালে আপোনালোকে বাছ দেখিছে এই বাছ মোটামুটি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ বাছৰে খোজকাঢ়িলোঁ এতিয়ালৈকে কি কৰিব আৰু হয় নাই ৰাতিপুৱা উঠিছিলোঁ আমি 5:30 আহি গাড়ী পালোঁ গাড়ী পাই গাড়ী ৰখি কৰি এতিয়া বাজছি আপোনাৰ 9টা আমি 9টা এতিয়া যাব ওলাইছোঁ ৰাম মন্দিৰ বাজি আছে 6টা আৰু আমি আহি গৈছোঁ ৰামমন্দিৰৰ কাষত গৈছোঁ দিনটো মানে গাড়ীতে আছোঁ একদম গা চা বেয়া একদম বহু হৈ গৈছে আৰু মানে চৰ্দি কাহ জ্বৰ কাহ হৈ আছে মানে গাড়ী ইমান জাম মই জীৱন পোৱা নাই দিনটো যাম গাড়ী মোটামুটি 8-9 ঘণ্টা হ'লে গাড়ীতে আছোঁ ৰাতিপুৱাৰ পৰা একদম মানে আৰু গাড়ীতে আহিছোঁ তেতিয়াহ'লে পোৱাই নাই জেগা আৰু এতিয়াও যাই আছোঁ মানে যাম বহুত যাম তো মানে 10 কিলোমিটাৰ অহাৰ কাৰণে 3 ঘণ্টা লাগি গৈছে তো এতিয়া আৰু অলপ আছে যাই কিনে আমি মন্দিৰ দৰ্শন কৰিম গা চা ধুম তাৰপিছত আপোনালোকক অলপ দেখাম বাৰু বোলে মোবাইল নিবা নিদিয়ে বুলি নিবা বাহিৰৰ পৰা অলপ দেখাম আৰু আমি গা চা ধুলোঁ এতিয়া আৰু এতিয়া আমি যাই আছোঁ আৰু চিৰা লগাই আহিছোঁ বঢ়িয়া আৰু মানে অলপ গা চা বেয়া লাগিছে গাটো ভাবি এতিয়া অলপ ঠিক লাগিছে বেয়া লাগি নাই আৰু ভাল লাগিছে এতিয়া অলপ গা মাথাৰ বিষ জ্বৰ উঠা নাহিছে তো সেইটো নাই বৰ্তমান মই আৰু দেখা যাওক আগত দিন কিমান দূৰ যাব লাগে বা কিমান এটা ভাল যাওক ভালকৈ গম নাপাওঁ তাকে যাই লওক আপোনালোকক সেইটো দেখাম বাহিৰৰ পৰা আহক বা ভিতৰৰ পৰা আহক
इधर हमारा मोदी जी और योगी जी दोनों एक साथ में है और बहुत ही बढ़िया लग रहे हैं दोनों एक साथ में। মানে পৌঁছিব জেগা নাই চাব পাৰি পৌঁছিব যাবৰ জেগা নাই। আমাৰ এই এখন ঝাণ্ডাখন লৈছোঁ ৰামত সেইখনৰ পৰা আমি গম পাম যে আমাৰ বহুত ডাঙৰ মানুহ এটা তাতে আছে, তাক লৈ যাবগৈ নাই সেইকাৰণে এটা লৈছোঁ। এতিয়া বঢ়িয়া আমি যাই আছোঁ, আমি এতিয়া অলপ সময় ধৰি যাই আছোঁ মন্দিৰ দৰ্শন কৰিব যাম। আমি এতিয়া এটা লাইনত লাগি আছোঁ দৰ্শন কৰাৰ কাৰণে। এই মালা লৈ লৈছোঁ আৰু এতিয়া মালা এনেকৈ বেছি আছে চব পূৰা 20 টাকা মালা। গাইজ এই লম্বা লাইন তাকলৈকে লম্বা লাইন এই মাখা, আৰু এই মাখা আমি যাব লাগিব। আৰু কথাটো হৈছে আমাৰ কালি ৰাতিপুৱা 6 বজাত ট্ৰেইন আছে, আৰু এইটো যদি সকান্তে নহয় তেনেহ'লে কালি ৰাতিপুৱা দিগদাৰ হ'ব। ইয়াৰ পৰা যদি আমি অলপ 12টা গ'লেও 6 ঘণ্টা লাগিব, 6টা বাজিব। তো এনেকৈতো যাব অলপ সকান্তে যাব লাগিব। তো এতিয়া কি হয় নাজানো আৰু এতিয়া 8টা বাজিলে আৰু এইটো দৰ্শন কৰি ৰাম মন্দিৰ দৰ্শন কৰিব আছে, তাতেওতো এতকৈ বেছি ভিৰ হ'ব, লাইন হ'ব। তো এতিয়া আজি ৰাতি কি হয় নাজানো আৰু দৰ্শন। য়েছ, আপুনি কিবা কৈ দিয়ক অলপ। আমি অযোধ্যা প্ৰভু শ্ৰী ৰাম মন্দিৰত আহিছিলোঁ। তাৰ আগতে হনুমানগিৰিত সোমাইছোঁ, যিহেতুকে প্ৰভু ভক্ত ৰাম হনুমান হয়নে নহয়, ৰাম ভক্ত হনুমান প্ৰভু ৰাম ভক্ত, সেইকাৰণে আমি আজি হনুমানগিৰিত আহিছোঁ প্ৰথমতে দৰ্শন কৰাৰ কাৰণে। সমগ্ৰ ৰাম ৰাজ্য দেখিবলৈ পাই প্ৰতিষ্ঠা সুস্থ সবল হিন্দু ৰাষ্ট্ৰ, মই তাৰে কামনা কৰি আটাইৰে সুস্থ সবল কামনা কৰিছোঁ। জয় ভাৰত, জয় হিন্দ, জয় জয় শ্ৰীৰাম। জয় হনুমান মন্দিৰ দৰ্শন এতিয়া হৈ গ'ল। এতিয়া আমি তাৰ হনুমান মন্দিৰত ওলাই আহিছোঁ। ইমান মানুহ ভিতৰত বনাব নোৱাৰি, পাৰাখিনি যি পাৰিছোঁ বনাইছোঁ। আৰু এতিয়া আমি ৰাম মন্দিৰত যাম, তাতে বহুতে মানুহ হ'ব। এতিয়া বৰ্তমান বাজিছে আপোনাৰ 8:30, আৰু 8:30 পিছত এতিয়া আৰু আপোনাৰ তাতে দৰ্শন কৰাক লাগি 9:30, 10:30। আমি 11টা বজাত ওলাব পাৰিলেও ৰাতিপুৱা 6টা বজাত আমি ষ্টেচন যাই পাম। তো যিমান পৰিমাণ কৰিব লাগে কৰিছোঁ। Pondok minit saya guys, 15 minit বন্ধ হৈ যাব, কিবাকে যাই পালে হয় 15 minit যাই পালে হয় guys। আৰু ভাইলে গৈ যা যদি সোমাব পাৰ সোমাবাই দৰ্শন যায় দিব। Guys,
মানে আমি এই পাইছিলোঁ পূৰা একদম এটা লাইন থিয়া লাইন এই তাকলৈকে এতিয়া মন্দিৰ বন্ধ কৰি ৰাখি যায় তাতে মন্দিৰটো লাইট টাইট নাই মানে বন্ধ দিছে এতিয়া দেখছি নকৰা আৰু আমাৰো মানে এনেকুৱা আহিছে এতিয়া সকালে যাব লাগে আৰু পৰা নহ'লে মানে যাই নাপাম আৰু আমাৰ জেগা আমাৰ প্ৰায়গ্ৰাছ জংচন আছে তাতে তাৰ পৰা আমি যাম তাতে তাৰ কৰা আছে মানে একজন নিজৰো হ'লে বেলেগ কথা যে কিয় মিজিছি বাৰু বেলেগ এটা কাটি যাম কিন্তু আমাৰ লগত 200-300 মানুহ আছে তাৰ চব আকালে কাটা আহিছে এতিয়া প্ৰব্লেমটো হ'ল তাতে যে আমি নাযাওঁ আৰু সেইকাৰণে আমাৰ এতিয়া যাব আৰু আমি এতিয়া যাব লাগিব যিমান পাৰোঁ সিমানখিনি ভিডিঅ'ত দেখালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে অলপ ভিডিঅ' তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মানে বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱাই নাই মানে এতিয়া বছৰে হৈ যাব আমি তো এতিয়া বনাব চেষ্টা কৰিছোঁ কেনেকুৱা বা হৈছে গম নাপাওঁ যদি ভাল হৈছে বা বেয়া হৈছে যিটোৱে নহওক কিবাকৈ বনাইছোঁ আপোনাক দেখাব চেষ্টা কৰিছোঁ যদি ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিমানকৈ যাওক এটা কথাই গম পালোঁ যদি কপালত নাই আপোনাক দৰ্শন কৰিব লগা আপুনি ইয়াৰ পৰা আহিও ঘূৰি যাব লাগিব এতিয়া আমিয়ে ৰাতিপুৱা আমি 5 গৈছোঁ কাৰণ দৰ্শন কৰিম বুলি সকামতে আহিম কিন্তু আহাতে আমাৰ তাতে লেট হ'ল তাৰ গাড়ী লেট কৰিলা আহাতে 10টা বাজিছে 10টাৰ পৰা আহাতে আমি ভাবিছিলোঁ কি সকামতে হ'ব বুলি কৈ যাই পাম আৰু সকলো ক'ত আহিবাম ইমান যাম মানে 10 কিলোমিটাৰ আহিবা 3 ঘণ্টা 4 ঘণ্টা লাগি যায় মাজে মাজে সেনে আহিছোঁ তো সেই আৰু ইতাকে আহি পাইছোঁ যিনকৈ কি নহওক আহি পালোঁ 9টাক লৈ আছিল দৰ্শন দি আছিল দৰ্শন কৰিব দি আছিল 9টাক লৈ এতিয়া 9টাক দৰ্শন দি আহিলে কি হ'ব আমি মানে একদম পাইছোঁ আৰু ঘূৰ আৰু অলপ আহি কিনে আমি দৰ্শন কৰিব পাৰোঁ 9টা বাজি গৈছে মানে মন্দিৰ বন্ধ হৈ দিলাক লাইট অফ সেয়াই আৰু ক'ব নাছিলে যিমানকৈ আপুনি আহি একদম একবাৰ ঘূৰি যাব লাগিব আৰু একবাৰ পিছত আহিব লাগিব যেতিয়া আৰু ভগৱানে মাতি তেতিয়া আহিম তেতিয়া আৰু আপোনালোক দেখাব চেষ্টা কৰিম